Dear students, good morning. আজি আমি some problems of random variables. The first example to আমাক কি দিছে, given probability x equal to x. Random variable x এ কি values লৈছে, small x values লৈছে, equal to আমাৰ 1 by a to the power x. x equal to 1 to up to infinity. Find a. আমি a value to উলিয়াব লাগে. x এ কি values লৈছে, 1 to up to ইনফিনিটি লৈকে লৈছে। আমি ইয়াত দেখিছোঁ যে এক্সে আমাৰ কি ভেলু লৈছে, গোটা ভেলু লৈছে 1 2 3 4 হ'ল। সেইকাৰণে আমি ক'ম যে এইটো কিহত পৰিব, ডিস্ক্ৰিটৰ ক্ষেত্ৰত পৰিব হ'ল। ডিস্ক্ৰিটৰ ক্ষেত্ৰত আমি জানো যে কণ্ডিশ্যন দুটা আমাৰ কি আছিলে, পি এম এফৰ ক্ষেত্ৰত প্ৰবেবিলিটি মাছ ফাংচনৰ ক্ষেত্ৰত আমি জানো যে প্ৰবেবিলিটি এক্স গ্ৰেটাৰ দেন ইকুৱেল 0, প্ৰবেবিলিটি এক্সৰ ভেলুটো কি হ'ব, 0তকৈ ডাঙৰ হ'ব লাগিব, আৰু ছামেশ্যন পি এক্স ইকুৱেল টু কি হ'ব, 1 হ'ব, আৰু টোটেল প্ৰবেবিলিটিটো আমাৰ কি হ'ব, 1 হ'ব। এতিয়া আমাৰ উই ন' ডেট ইফ এক্স ইজ এ ডিস্ক্ৰিট ৰেণ্ডম ভেৰিয়েবল, ছামেশ্যন পি probability of x equal small x equal to কি হ'ব, 1 হ'ব। এতিয়া আমাৰ probability x equal x, a টো আমাৰ ভেলুটো আমাক দিয়া আছে কি 1 by a to the power x হ'ল equal to 1। এতিয়া আমি xৰ ভেলু এইখিনিত x equal to 1 to infinity হ'ল, এইখিনি 1 by a to the power x, এই xটো আমাৰ কি হ'ব, চেঞ্জ হৈ থাকিব হ'ল। তেতিয়া আমি ছামেশ্যনটো যদি আমি ভাঙি দিওঁ তেতিয়া আমাৰ কি পাম, ফাৰ্ষ্টটোৰ কাৰণে পাম এক্সৰ ভেলু 1 হ'ব, 1 by a, 1 by নেক্সটটোৰ কাৰণে 1 by a স্কুৱেৰ, 1 by a কিউব, 1 by a to the power 4 আপ টু ইনফিনিটি হ'ল ইকুৱেল টু আমাৰ 1 হ'ব। এতিয়া আমি দেখিছোঁ যে প্ৰত্যেকটোতে কি আমাৰ 1 by a টো আমাৰ কমন আছে। 1 by a যদি আমি কমন লওঁ তেতিয়া আমাৰ কি হ'ব, 1 plus 1 by a plus 1 by a স্কুৱেৰ plus 1 by a কিউব ইকুৱেল টু কি হ'ব, 1 হ'ব। এতিয়া আমাৰ এইটো 1 by a টো আছে, আমি জানো যে কি 1 minus x ইনভাৰ্স চিৰিজটো, 1 minus x ইনভাৰ্স চিৰিজটো তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়েৰত পাই আহিছে, ইয়াৰ ভেলুটো আমি কি পাম, 1 plus x plus কি x স্কুৱেৰ plus কি x কিউব, তেনেকৈ আমাৰ গৈ থাকিব হ'ল। 1 minus এতিয়া আমাৰ xৰ ঠাইত আমাৰ আছে কি 1 by a আছে, 1 by তেতিয়া আমি কি পাম 1 minus 1 by a ইনভাৰ্স হ'ল। এতিয়া ইনভাৰ্স মানে আমাৰ কি হ'ব, 1 by a ইনটু কি 1 minus 1 by a ইনভাৰ্স। এইটো আমি কেনেকৈ লিখিম, 1 by a 1 by কি 1 minus 1 by a হ'ব, ইনভাৰ্স হৈ আছে যিহেতু ইকুৱেল টু কি 1 by a, যদিহে আমি এলচিএম লওঁ কি পাম, a minus 1 হ'ল ইকুৱেল টু কি হ'ব, 1 হ'ব। এতিয়া আমি 1 by a ইনটু কি a by a minus 1 ইকুৱেল টু 1। আমি a ভেলুটো উলিয়াবগৈ লাগে নহয়, a ভেলুটো আমি কি পামগৈ, a ভেলুটো পাম আমি a কেনচেল হৈ আছে নহয়, 1 by 1 minus a ইকুৱেল টু কি 1। এতিয়া a minus 1 ইকুৱেল টু কি 1, মানে a ইকুৱেল টু আমি কি পামগৈ 2 পামগৈ হ'ল। এতিয়া আমি a ভেলুটো আমি কিমান পালোঁগৈ, 2 পালোঁ। এক্সাম্পল 2ত আমাৰ দিছে চ' ডেট এফ এক্স, ইয়াত দেখিলে গম পাইছোঁ যে এইটো আমাৰ কিহত আছে, কণ্টিনিউৱাছত আছে। এফ এক্স পি ডি এফ প্ৰবেবিলিটি ডেঞ্চিটি ফাংচন ডিফাইন বাই এফ এক্স ইকুৱেল টু এক্স। এই এফ এক্সটো ফাংচন অফ এক্সে আমাৰ এক্স ভেলু কেতিয়া ল'ব, যেতিয়া আমাৰ এক্সৰ ভেলুজখিনি কি 0 আৰু 1ৰ মাজত থাকিব হ'ল। কে মাইনাছ এক্স কেতিয়া হ'ব, যেতিয়া আমাৰ এক্সে ভেলু 1ৰ পৰা 2 ভিতৰত ল'ব। 1.1 1.2 যদি এফ এক্সৰ ভেলুটো হয় তেতিয়া আমাৰ কি হ'ব, কে মাইনাছ এক্স আৰু 0 এলছুৱেৰ হ'ল। এতিয়া প্ৰবেবিলিটি ডেঞ্চিটি ফাংচন ফৰ কে ইকুৱেল টু 2, কে ভেলুটো আমাৰ কেতিয়া হ'ব, কে ভেলুটো যদি 2 হয় তেতিয়া আমাৰ যে প্ৰবেবিলিটি ডেঞ্চিটি ফাংচনৰ কাৰণে চাব লাগে যে এফ এক্স ইজ ছেড টু বি পি ডি এফ। এফ এক্সটো আমি প্ৰবেবিলিটি ডেঞ্চিটি ফাংচন বুলি কওঁ। ই কণ্ডিশ্যন দুটা আমাৰ কি আছিলে, এফ এক্স গ্ৰেটাৰ দেন ইকুৱেল 0, আৰু আমি যেনেকৈ ডিস্ক্ৰিটৰ কাৰণে প্ৰবেবিলিটি এক্সৰ ভেলুটো আমি গ্ৰেটাৰ দেন 0 পাম, আৰু ছামেশ্যন পি এক্স প্ৰবেবিলিটি ভেলুটো টোটেল প্ৰবেবিলিটিটো আমি 1 পাম। এতিয়া
কণ্টিনিউৱাছৰ কাৰণে পাম আমি ফাংচন অফ এক্স গ্ৰেটাৰ দেন 0 মানে ইয়াৰ ভেলুটো আমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব আৰু ইণ্টিগ্ৰেশ্যন মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি এফ এক্স জি এক্স ইকুৱেল টু কি 1 যিহেতু আমাৰ কণ্টিনিউৱাছ লিমিট এটা থাকিব হয় এতিয়া আমাৰ লিমিটটো ফাৰ্ষ্ট লিমিটটো দিছে যে 0 আৰু 1 কেতিয়া কি ভেলু ল'ব এফ এক্সে এক্স ল'ব আৰু 1 টু 2 কেতিয়া হ'ব কে মাইনাছ এক্স হ'ব এতিয়া আমাৰ একেবাৰে এফ এক্সে আমাৰ এক্স কেতিয়া ল'ব 0 আৰু 1ৰ ভিতৰত থাকিলে এফ এক্সৰ ভেলুটো হ'ল লোৱাৰ লিমিটটো কি হৈছে 0 হৈছে আৰু কে মাইনাছ এক্স কেতিয়া ল'ব যেতিয়া আমাৰ এক্স লাইজ বিটুইন 1 and 2 এতিয়া লোৱাৰ লিমিটটো 0 ষ্টাৰ্ট হৈছে শেষ হৈছে কিহত 2 মানে 2তকৈ ডাঙৰখিনি কি হ'ব 0 হ'ব এতিয়া আমি লিমিটটো কেনেকৈ লিখিব পাৰোঁ 0 to 2 ভিতৰত আমাৰ কি গোটেইখিনি আমাৰ সোমাই আছে যদি আমি 0 to 2ক আমি ভাগ কৰি দিওঁ 0 to 1ৰ কাৰণে আমাৰ এক্স ডি এক্স থাকিব আকৌ 1 to 2 কাৰণে কি থাকিব কে মাইনাছ এক্স ডি এক্স হ'ল মানে কি এইটো এফ এক্স এক্সটো কি এফ এক্স হ'ল ইয়াত চোৱা 0 to 2 এফ এক্স ডি এক্স যদিহে আমাৰ এইখিনিত আৰু এটা ফাংচন থাকিলেহেঁতেন তেতিয়া আমাৰ আৰু এক্সটেণ্ড হৈ গৈ থাকিলেহেঁতেন যদি 2x লাইজ বিটুইন কি 2 and 3 তেতিয়া আকৌ আমি 0 to 3 মানে লোৱাৰ লিমিটটো এইটো 0 হ'ব আৰু আপাৰ লিমিট ক'ত শেষ হৈছেগৈ ফাংচনটো 2ত শেষ হৈছেগৈ আৰু 2তকৈ ডাঙৰখিনি কি 0 এতিয়া আমি কৰিলোঁ তে ইণ্টিগ্ৰেশ্যনৰ কাৰণে আমাৰ কি পাম 0 to 1 এক্সক যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ এক্সক ইণ্টিগ্ৰেশ্যন কৰিলে আমাৰ ফৰ্মুলাটো আমাৰ কি আছিলে ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ এন ডি এক্স মানে এক্স টু দি পাৱাৰ এন প্লাছ 1 ডিভাইডেড বাই কি এন প্লাছ 1 এতিয়া আমাৰ ইয়াত আছে এক্স একো নাই মানে কি পাৱাৰ 1 হৈ আছে এতিয়া আমি এক্স টু দি পাৱাৰ 1 প্লাছ 1 মানে কি এক্স স্কুৱেৰ বাই 2 পালোঁ লিমিটটো আমাৰ কি 0 আৰু 1ৰ মাজত আছে তাৰপিছত আকৌ আছে কি কে মাইনাছ এক্সক যদি আমি মাইনাছ চাইনটোৱে ছেপাৰেট কৰি দিওঁ লিমিট আমাৰ কি আছে 1 to 2 মানে 1 to 2 কে ডি এক্স মাইনাছ 1 to 2 এক্স ডি এক্স হ'ল কে ডি এক্স মানে কেটো হ'ল কনষ্টেণ্ট থাকিলে আমাৰ কি হ'ব কনষ্টেণ্ট থাকিলে আমাৰ এক্স আহিব এক্স 1 to 2 মানে ইণ্টিগ্ৰেশ্যন চি ডি এক্স ইজ এনি কনষ্টেণ্ট তেতিয়া আমাৰ কি পাম এক্স পাম হ'ল চি এক্স হ'ব একো নাই মানে কি 1টা আছে কনষ্টেণ্টটো বাহিৰলৈ আহিলে 1 ডি এক্সক কৰিলে আমি এক্স পাম 1 তাৰপিছত এক্সক কৰিলে কি পাম এক্স স্কুৱেৰ বাই 2 লিমিট 1/2 হ'ল তাৰপিছত আমি এক্স স্কুৱেৰ বাই 2 কৰিলোঁ এতিয়া লিমিট যদি আমি পুট কৰি দিওঁ হাফটো কনষ্টেণ্ট বাহিৰলৈ উলিয়াই আনিলোঁ এই এক্সৰ ভেলুটো আমাৰ কি বহিব এবাৰ 0 বহিব এবাৰ 1 বহিব আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট আপাৰ লিমিট আমাৰ কিমান আছে 1 আছে 1 স্কুৱেৰ মানে কি 1 হ'ব 0 আহিব প্লাছ কে এক্স 1 to 2 এতিয়া কে ভেলুটো কেটো কনষ্টেণ্ট বাহিৰলৈ ওলাই আহিব এক্সৰ ভেলু কি লওঁ 2 - 1 মাইনাছ হাফটো বাহিৰলৈ আহিলে এক্স মানে কি আপাৰ লিমিট 2 স্কুৱেৰ মানে 4 হ'ল মাইনাছ 1 স্কুৱেৰ মানে 1 ইকুৱেল আমাৰ কি আছে 1 আছে এতিয়া যদি ইয়াৰ পৰা আমি কি পাম হাফ এটো পাৰ্ট 0 হৈ গ'ল এটা টুৱাইছ 2 - 1 কি 1 মানে কে পালোঁ তো মাইনাছ 1/, এইটো 4 - 1 কি হ'ব 3 হ'ব 3/2 পালোঁ এতিয়া আমাৰ ইয়াৰ পৰা আমি কি পালোঁগৈ কে ভেলুটো আমি কিমান পামগৈ কে ভেলুটো আমি
2 পামগে হল তেতিয়া আমি কৈছিলে যে ইজ এ probability density function for k equal to density function যদিহে আমাৰ k value to 2 হয় তেতিয়া আমাৰ কি হ'ব probability density function হ'ব পিছত example 3 to দিছে যে a random variable x has the probability density function x to আমাৰ কি কৈছে probability density function of x to আমাৰ আছে cx square x lies between 0 and 1 otherwise 1 মানে 1 তকৈ ডাঙৰখিনি আমাৰ কি হ'ব 1 হ'ব find the value of the constant c value টো আমি উলিয়াব লাগে আৰু x lies between 1/4 and 3/4 ৰ value টো আমি উলিয়াব লাগে তেতিয়া আমি জানো যে কি fx is a pdf হল density function তেতিয়া আমাৰ লিমিট আছে 0 to 1 আমি জানো যে -infinity to +infinity fx dx = 1 হয় তে আমাৰ লিমিটটো আছে 0 to 1 fx dx = 1 তে আমি fx ৰ ভ্যালুটোত আমি cx² বহাই দিলো c টো কনস্ট্যান্ট x² কৰিলে আমি কি পাম x³/3 ইন্টিগ্ৰেশনত তে x³/3 পালো লিমিট আছে 0 to 1 আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট আপাৰ লিমিট বহালে আমি কি পাম 1³ মানে 1/3 মাইনাস এটো 0 হৈ যাব ইকুৱেল টু 1 যদি আমি ভাঙি দিও c/3 = 1 হলে c ভ্যালুটো আমি কি পাম 3 পাম হল এতিয়া c ভ্যালুটো আমাৰ কি হ'ব 3 হ'ব আকৌ কৈছে যে এই লিমিটটো উলিয়াবলৈ দিছে নহয় লোৱাৰ লিমিট আমাৰ কিমান আছে 1/4 আছে আপাৰ লিমিট 3/4 cx² এতিয়া c ভ্যালুটো আমি যেহেতু পালো c টো আমি বহাই দিছো 3 * x³/3 1/4 টু দি পাৱাৰ কি 3/4 এতিয়া আমাৰ আপাৰ লিমিট আমি কি পাম 3/4 পালো এই x ত আমাৰ কি হ'ব আপাৰ লিমিট বহিব 1/3 এইটো কেনসেল গল তে আমি x³ অকল থাকিলে আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট মানে কি 3/4³ - 1/4³ এতিয়া আমাৰ এটো কি পাম 3³ 27/64 - 1/64 তে 64 যদি এলসিএম লও 27 - 1 কি 26 মানে 13/32 তে আমাৰ এই লিমিটটোৰ ভিতৰত থকা আমাৰ ভ্যালুটো কি হ'ব 13/32 পাম example 4 to তেনেকে if the pdf of x is given by pdf to আমাৰ দিয়া আছে function of x 1/2 4 x lies between 4 and 6 find a distribution function the distribution function বুলি ক'লে আমি জানো যে কন্টিনিউয়াস হৈ আছে এটো যে আমি লিমিট এটা আছে কন্টিনিউয়াসৰ ক্ষেত্ৰত আমি কি পাইছিলো distribution function to fx to কি পাইছিলো capital fx to probability random variable x less than equal কি small x হল এই x টুটকে আমাৰ exceed হ'ব নোৱাৰে আকৌ লিমিট থাকিলে আমি -infinity to x fx dx হল এটো পাইছিলো এতিয়া আমাৰ -infinity to x লৈকেহে আমাৰ যাব হল তে আমাৰ this equal if the pdf of x is given by function of x equal to half x lies between 4 and 6 এতিয়া আমি লিখিম এতিয়া আমাৰ লোৱাৰ লিমিট এতিয়া আমাৰ ইয়াত দিছে যে x lies between কি 4 আৰু 6 ৰ ভিতৰত আছে এতিয়া -infinity to x এতিয়া -infinity ভ্যালুটোহে বহিব -infinity ঠাইত কি আছে 4 আছে আৰু x টো কি হ'ব ডিস্ট্ৰিবিউশন ফাংশনৰ কাৰণে x টো আহিব এই x টো আমি কি হ'ব নাজানো কিমানলৈকে যাব কাৰণে আমাৰ কি হ'ব -infinity 4 to x লৈকে যাব লিমিটটো তেতিয়া আমাৰ 4 to x লে ডিস্ট্ৰিবিউশন ফাংশনটো আমাক হাফ দিয়া আছে হাফ দিলে এটো কনস্ট্যান্ট ইয়াত আমি কি পাম x পাম 4 to x লিমিট এবা আপাৰ লিমিট বহিব এবা লোৱাৰ লিমিট x ৰ ঠাইত আপাৰ লিমিট কি x আছে -4 হ'ব তে ক্যাপিটাল fx টো আমি কিমান পালো হাফ ইনটু x - 4 হল এটো হল ডিস্ট্ৰিবিউশন ফাংশন এনেকে উলিয়াব পাৰিবা ডিস্ট্ৰিবিউশন ফাংশন এটাই মনত ৰাখিবা ডিস্ট্ৰিবিউশন ফাংশনৰ কাৰণে আমাৰ লিমিটটো হ'ব -infinity to x লৈকে যাব
হ'ল ডিষ্ট্ৰিবিউশ্যন ফাংচন বুলি ক'লে কণ্টিনিউৱাছৰ এতিয়া আমাৰ এক্সাম্পল 5টো যদি চাওঁ এ ৰেণ্ডম ভেৰিয়েবল এক্স এজ দ্য ফলোয়িং প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যন কেপিটেল এক্স ৰেণ্ডম ভেৰিয়েবল কি ল'ব স্মল এক্স ল'ব 0 1 2 3 4 5 6 7 হ'ল আৰু প্ৰবেবিলিটি এক্স 0ৰ কৰস্পণ্ডিং প্ৰবেবিলিটি আমি কিমান পাম 0 পাম 1ৰ কাৰণে 2k 2 কাৰণে 3k হ'ল ফাইণ্ড দ্য ভেলু অফ k আমি k ভেলুটো উলিয়াব লাগে এণ্ড ইভালুৱেট প্ৰবেবিলিটি x লেছ দেন 6 probability x greater than equal 6 আৰু x lies between 2 and 3 এতিয়া আমি k ভ্যালুটো উলিয়াবলৈ এটো আমি দেখিছো যে এটো কি দুটা ভ্যালু লৈছে ইন্টিগ্ৰেল ভ্যালু লৈছে ইন্টিগ্ৰেল ভ্যালু লোৱাৰ কাৰণে আমি কি জানো x probability ভ্যালু খিনি আমি কি 0 তকৈ ডাঙৰ হৈছে আৰু total probability summation px equal to কি পাম 1 পাম হ'ল সেই কাৰণে আমি px খিনি আমি কি কৰিম প্লাস কৰিম x is a discrete random variable and hence it must satisfy summation px equal to 1 হ'ল এতিয়া আমি গুটেখিনি probability প্লাস কৰি আমি কিমান পালোগে k ভ্যালু টু 1/10 or minus যেহেতু আমি probability cannot be negative probability negative হ'ব নোৱাৰে এতিয়া k ভ্যালু টু আমি কিমান পালোগে 0.1 হ'ল k ভ্যালুটো যদি আমি 0.1 কে পাও তেতিয়া আমাৰ টোটাল প্ৰবাবিলিটি টো আমাৰ কি হ'বগে 1 হ'বগে হ'ল আকৌ আমাক কৈছে যে x less than 6 x এ কি ভ্যালু ল'ব less than 6 তকৈ আমাৰ কোন কি হলকে আহিব 5 লৈকে আহিব তেতিয়া আমি 5 লৈকে আমি কি কৰিম প্লাস কৰি দিম less than 6 ৰ ভ্যালু খিনি হ'ল তেতিয়া আমি less than 6 লৈকে আমি কিমান পামগে probability to plus কৰিলে 0.81 পাম ও greater than equal 6 মানে কোনখিনি আমি জানো যে probability x ৰ total probability টো আমাৰ কিমান হয় 1 হয় 1 ত আমাক এটা কোৱেশ্চনটো সুধিছে যে কি greater than equal 6 মানে কি greater than equal কোৱেশ্চন হয় 6 আহিব আৰু 7 আহিব 6 হ'ব আৰু 6 তকৈ ডাঙৰখিনি ডাঙৰ কেটা ভ্যালু দুটা আছে 6 আৰু 7 যেহেতু আমি 5 লৈকে আমি probability উলিওৱাই আছে যদিহে আমি total probability 1 ৰ পৰা যদি আমি 5 লৈকে প্লাস কৰি থোৱা probability টো মাইনাস কৰি দিও তেতিয়া আমি কি পাম বাকি 6 আৰু 7 ৰ probability টো পাম হ'ল এতিয়া আমি 1 ৰ পৰা যদি আমি less than 6 ৰ ভ্যালুটো আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম 0.19 পালো মানে 5 লৈকে কাউন্ট কৰি আমি কি পাইছিলো probability টো 0.81 আৰু 6 7 ৰ কাৰণে পালো 0.19 তেতিয়া আমাৰ টোটাল probability কি হ'ব 1 হ'বগে আকৌ x lies between 2 and 3 x lies between বুলিহে কৈছে যেহেতু ডিসক্রিট probability টো আমাৰ পইণ্টত নাহে তে পইণ্ট ইয়াত ইকুৱেল সাইনটো নাই ইকুৱেল সাইন যদি থাকিলহেতেন তেতিয়া আৰু 2 আৰু 3 আহিলে যদি ইকুৱেল সাইনটো নাই কাৰণে আমি কম যে 2 আৰু 3 ৰেঞ্জটোৰ ভিতৰত আমাৰ কিমান আছে হ'ল তেতিয়া আমাৰ কি হ'ব 0 হ'ব